হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়, কিন্তু একাংশ জনপ্ৰতিনিধিয়ে এইটো কথাও নাজানে। আমাৰ নিজৰ মাজত ভাষাক লৈ, আমাৰ সংস্কৃতিক লৈ কাজিয়া কৰি থাকিলে বহিৰাগতক বৰপীৰা পাৰি দিয়াৰ দৰে হ'ব। যে আমাৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে কোনো স্বীকৃতিপ্ৰাপ্ত ভাষা নাই, এই কথাটোৱে সম্যক জ্ঞান কোনো কিন্তু আমাৰ কেইজনমান জনপ্ৰতিনিধি, অসমৰ কেইজনমান জনপ্ৰতিনিধি এইটো নাই। আৰু তেওঁলোকে এনেধৰণৰ এটা কৰিব বিচাৰিছে যে এনেকুৱা এটা ভাৱধাৰা সৃষ্টি কৰি আমাৰ যি অসমীয়া ভাষাৰ যি বলয়, এই অসমীয়া ভাষাটোক নোহোৱা কৰাৰো এক ষড়যন্ত্ৰ কৰিছে যেন কেতিয়াবা অনুভৱ হয় তেওঁলোকৰ ভাষাসমূহৰ পৰা। আৰু কিন্তু এইটো ইমান সহজ নহয়। অসমীয়া জনগাঁথনি, অসমীয়া সমাজ ব্যৱস্থা, অসমীয়াৰ যি ইতিহাস, এই ইতিহাসক এই ভাষাৰ ইয়াৰ প্ৰতি যদি কেনেবাকৈ প্ৰত্যাহ্বান আহিবলৈ হয়, এইটো কিন্তু ইমান সহজ নহয় যে কোনোবাই আহি পিনেই তেওঁলোকে হিন্দী বলয়ৰ মাজত আমাৰ এই প্ৰভাৱ নাইকিয়া হ'ব, এইটো ইমান সহজসাধ্য নহয়। কিন্তু যি নহওক, আমাৰ একাংশ জনপ্ৰতিনিধিৰ এই চিন্তাধাৰাবোৰ দেখিলে আচলতে আচৰিত লাগে। তেওঁলোকে আমাৰ জাতিটোৰ কথা চিন্তা কৰিছেনে, তেওঁলোকে কেৱল ৰাজনীতি, নিজৰ গাদীখনৰ কথা চিন্তা কৰিছে, এইখিনি কথা প্ৰশ্ন মনলৈ আহে। আৰু বৰ্তমান সময়ত সামগ্ৰিক যদি ছিটুৱেশ্যনটো চাবলৈ যায়, বৰ্তমান পৰিৱেশত আমি দেখিবলৈ পাইছোঁ আমাৰ জাতিৰ স্বাৰ্থত কিন্তু বিশেষ কিছুমান কাম হৈছে যেন অনুভৱ নহয়। আৰু এইবোৰ কিয় হৈছে, এইবোৰ আমি ইমান সমালোচনা নকৰোঁ, কাৰণ আমি আমাৰ ডেভেলপমেণ্ট বিচাৰোঁ, উন্নয়ন বিচাৰোঁ। তাৰ মাজতে যদি পলিটিচিয়ানবোৰে বা জনপ্ৰতিনিধিসকলে কেৱল গাদীৰ কথা ভাবি জাতিৰ কথা নাভাবে, তেতিয়া কিন্তু যথেষ্ট সমালোচনা আহে আৰু এইখিনি সমালোচনা যোগাত্মকভাৱে সকলোৱে কৰে। তেনেস্থলত আমিও এতিয়া আমি শুনিছোঁ, একাংশ জনপ্ৰতিনিধিয়ে কোৱা শুনিছোঁ কেইজনমানে, যে ৰাষ্ট্ৰীয় ভাষা হিন্দী, আৰু এই হিন্দী আমাৰ অসম বিধানসভাটো এতিয়া হিন্দী সংলগ্ন কৰাৰ কাৰণে ভাল পাইছে বুলি কৈছে। কিন্তু এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি সেইকাৰণে হেপী ফিল নকৰোঁ, কাৰণ আমি অসমীয়া, আৰু অসম বিধানসভাত অসমীয়া ভাষাটো গ্ৰহণযোগ্যতা আছে। আৰু ইয়াৰোপৰি অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলোৰে নিজস্ব একোটা স্বকীয় ভাষা আছে, আৰু এই ভাষাসমূহৰ মাজত নিজস্ব স্বকীয় ভাষাসমূহ সকলোৱে জীয়াই ৰাখিব লাগিব। কিন্তু এতিয়া দেখিছোঁ বহুতে আমাৰ অসমৰ মাজতে থকা জাতি জনগোষ্ঠীবোৰৰ মাজতে এতিয়া ভাষাক লৈ কোনোবাখিনিত মতবিৰোধ হোৱা পৰিলক্ষিত হৈছে। কিন্তু আমি সকলোৱে এইটো কথা জানিব লাগিব যে আমাৰ নিজৰ মাজত ভাষাক লৈ, আমাৰ সংস্কৃতিক লৈ কাজিয়া কৰি থাকিলে বহিৰাগতক বৰপীৰা পাৰি দিয়াৰ দৰে হ'ব। সেয়েহে বহিৰাগতে যাতে কোনো ধৰণৰ সুবিধা নাপায়, বহিৰাগতই যাতে চল নাপায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসমৰ জাতি জনগোষ্ঠী সকলোৱে একত্ৰিত হৈ সকলোৱে কিন্তু মিলাপ্ৰীতিৰে থাকিব লাগিব। এইকেইদিনতে আমি যি দেখিলোঁ, অসমীয়া ভাষাৰ বড়ো ভাষাৰ আমি দেখিছোঁ, বড়োলেণ্ডত যি ধৰণে অসমীয়া ভাষাৰ চাইনবোৰ্ড মহাই দিয়া হৈছে, এইবোৰ আমাৰ নিজৰ ককাই ভাইৰ মাজত যদি এনেকৈ লাগি থকা হয়, তেতিয়া বহিৰাগতই কিন্তু চল পায়। সেয়েহে তেনেস্থলত এনেধৰণৰ কৰ্মকাণ্ড কৰাৰ পৰিৱৰ্তে যদি আমি জাতি জনগোষ্ঠী সকলোৱে একত্ৰিত হৈ আমাৰ বৰ অসমখন সুৰক্ষিত কৰাৰ স্বাৰ্থত যদি সকলোৱে কাম কৰে আৰু নিজৰ কৰ্তব্যবোৰ কৰি যায়, তেতিয়া হয়তো বহিৰাগতই কেতিয়াও চল নাপায়। অন্যথা বহিৰাগতই বৰ্তমান সময়ত যি ধৰণৰ ৰং দেখাবলৈ ধৰিছে, এইবোৰ লৈ কিন্তু যথেষ্ট আমাৰ চিন্তা অনুভৱ হয়। আৰু এই চিন্তাবোৰ যদিও ভাবিছে একাংশ বহিৰাগতই যে তেওঁলোকে ৰাজনৈতিক হস্তক্ষেপ কৰিয়েই অসমৰ গোটেই বস্তুটো তেওঁলোকে এটা নিজৰ হাতলৈ আনিম বুলি, এইটো কিন্তু ইমান সহজ নহয়। কাৰণ এতিয়া গাঁৱে ভূঞে যিমান লোক সমবেত হৈ আছে, যিসকল এতিয়া খেতিত ব্যস্ত হৈছে, সকলো স্বাভিমানী অসমীয়া হয়। আৰু এই অসমীয়াত্বৰ ওপৰত যদি কোনোবাই হাত দিয়ে, বা অসমীয়াত্বৰ যদি এই জাতিটোৰ ওপৰত যদি কেতিয়াবা শংকা আহে, তেতিয়া কিন্তু সকলো জাগ্ৰত হয়। সেয়েহে ৰাজনৈতিক নেতাসকলে যিসকলে নিজৰ গাদীৰ স্বাৰ্থত জাতিৰ কথা পাহৰি গৈছে, তেওঁলোকে কিন্তু অলপ সময় নিজে ভাবি চোৱাটো উচিত, অন্যথা তেওঁলোকৰ আসনো সুৰক্ষিত হৈ নাথাকিব।